সাধাৰণতে কথা কোৱাৰ নিয়ম নাই, অধ্যক্ষই নিজৰ মন্তব্য প্ৰকাশ নকৰে। কিন্তু আজিকালি আমি সদনসমূহত দেখা পাওঁ অধ্যক্ষৰ কিমান বিড়ম্বনা হয়। অধ্যক্ষই সদনখনক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে অহোপুৰুষাৰ্থ কৰিবলগীয়া হয়। কিন্তু আমি ইয়াত যথাসম্ভৱ বুলি কৈছোঁ, আমাক বিচাৰকসকলকো কিছু সময় লাগিব আৰু এই সময়খিনিৰ সদ্ব্যৱহাৰ কৰি আমি ২-৩ আষাৰ কথা ক'বলৈ আমি প্ৰয়াস কৰিছোঁ আৰু সদনৰ যিটো এটা আনুষ্ঠানিকতা অৱশিষ্ট আছে সেইটো সম্পন্ন কৰাৰ পিছত সদন ভংগ হোৱাৰ পিছত আমাৰ বিচাৰকদ্বয়েও তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিব। চাওঁতে চাওঁতে বিতৰ্ক প্ৰতিযোগিতাৰ লগত আমি ব্যক্তিগতভাৱে জড়িত হোৱা ইয়াত বিদুলা শৰ্মা মহোদয়াও আছে। এতিয়া প্ৰায় অৰ্ধ শতাব্দী কাল হ'ব আমাৰ, প্ৰায় আমি পঞ্চম শ্ৰেণীৰ পৰা বিতৰ্ক কলাৰ সৈতে জড়িত। এসময়ত প্ৰতিযোগী হিচাপে, পৰৱৰ্তী সময়ত উদ্যোক্তা হিচাপে, তাৰপিছত বিচাৰক অধ্যক্ষ হিচাপে আমি এতিয়াও দায়িত্ব পালন কৰোঁ। যদিও এতিয়া বহু সময়ত আমি আমাৰ আন বক্তৃতাৰ কাৰ্যসূচী থকা বাবে বহু ক্ষেত্ৰত তৰ্ক প্ৰতিযোগিতালৈ অহা সময় নহয়। আৰু ব্যক্তিগতভাৱে আমি বিতৰ্ক কলাটোৰ প্ৰতি ঋণগ্ৰস্ত। এই বিতৰ্ক কলাই মঞ্চই আজি আমি যি হওঁ আমাক সেয়া কৰি তুলিছে। গতিকে বিতৰ্ক কলা মঞ্চৰ প্ৰতি আমাৰ এটা ব্যক্তিগত কৃতজ্ঞতা আছে আৰু সেইবাবে সাধাৰণতে মই বিতৰ্ক কলাৰ মঞ্চৰ নিমন্ত্ৰণ সাধাৰণতে ৰক্ষা নকৰাকৈ নাথাকোঁ। আগতে যেতিয়া মই বিচাৰক আছিলোঁ বা এতিয়াও কেতিয়াবা যেতিয়া মই বিচাৰক থাকোঁ তেতিয়া মই প্ৰতিযোগীৰ কিছু ত্ৰুটি বা তেওঁলোকৰ বাবে পৰামৰ্শমূলক কথা কওঁ। কিন্তু আজি ইয়াত আমাৰ জিন্তু গোহাঁই একালৰ আমি বিচাৰক থাকোঁতে তেওঁলোক তাৰ্কিক হৈছিল, তেওঁলোকে ক'ব। কিন্তু মই ইয়াত কেৱল অধ্যক্ষৰ লগত জড়িত ২-৩টা কথা মই প্ৰতিযোগীসকলৰ দৃষ্টি আকৰ্ষণ কৰি ক'বলৈ বিচাৰিছোঁ। অসমেই একমাত্ৰ ভাৰতবৰ্ষৰ ভিতৰত ৰাজ্য যিখন ৰাজ্যই বিতৰ্ক প্ৰতিযোগিতা আমি সংসদীয় পৰম্পৰা যথাসম্ভৱ অনুসৰণ কৰোঁ, একমাত্ৰ অসম। আৰু এয়াই হ'ল আমাৰ অসমৰ বিতৰ্ক কলাৰ এটা সোণালী অধ্যায়। আৰু মই এজন ক'বলৈ গ'লে আপোনালোকে ক'ব পাৰে এজন অৰ্থোডক্স কনজাৰভেটিভ, বিতৰ্ক কলাৰ ঐতিহ্যৰ প্ৰতি আনুগত্যশীল এজন অৰ্থোডক্স বা কনজাৰভেটিভ বুলি যদি মোক আপোনালোকে অভিহিত কৰে, আমি এই সোণালী যিটো পৰম্পৰা, এই সোণালী পৰম্পৰাটোক মই কোনোপধ্যেই এৰি দিবলৈ বাধ্য আই এম নট উইলিং টু গিভ আপ। আৰু সেইবাবে আমি যাতে এই সোণালী যিটো আমাৰ পৰম্পৰা, আমি সংসদীয় পৰম্পৰাক যথাসম্ভৱ আমি অনুসৰণ কৰিবলৈ যত্নশীল হোৱা উচিত। প্ৰথমটো যিটো ত্ৰুটি, আপোনালোকে আচল সদনবিলাকত লক্ষ্য কৰিব অধ্যক্ষ বহা যিটো স্থান, সেই বহা স্থানলৈ কিন্তু মাননীয় সদস্যসকল যাব নোৱাৰে। তেনেহ'লে যেতিয়া চৰকাৰী পক্ষৰ সদস্য এজনে সদনত বিলখন উত্থাপন কৰাৰ পিছত তেওঁ বিলখনৰ যিখন কাগজখন জানো অধ্যক্ষক দিব যাব পাৰিব? কিন্তু মই নাজানো, আমাৰ সময়তো এজন দুজনে কৰিছিলে। কিন্তু কিছুমান দুই এজনে যেতিয়া আমাৰ উত্থাপকে আমি যেতিয়া সদনত আমি প্ৰস্তাৱটো উত্থাপন কৰিছোঁ, উত্থাপন কৰাৰ পিছত কাগজখন অধ্যক্ষক দিবলৈ আহে, তাৰপিছত বক্তৃতাটো আৰম্ভ কৰে। কিন্তু আপুনি আচল সদনত সেই সুযোগ নাপায়। আচল সদনত আপোনাক অধ্যক্ষই যেতিয়া বিলখন উত্থাপন কৰিবলৈ অনুমতি দিব, আপুনি নিজৰ স্থানৰ পৰা কেৱল বিলখন উত্থাপন কৰিব লাগিব, আপুনি কাগজখন দিবলৈ যাব নোৱাৰে। গতিকে কাগজখন অধ্যক্ষক দিয়াৰ কোনো প্ৰয়োজন নাই, ১ নম্বৰ কথা। ২ নম্বৰ, অধ্যক্ষই যেতিয়া আপোনাৰ নাম উল্লেখ কৰি আপোনাক বক্তব্য প্ৰদান কৰাৰ বাবে নিমন্ত্ৰণ কৰিছে, আপুনি বক্তৃতা মঞ্চৰ ওচৰলৈ আহি আকৌ এবাৰ অধ্যক্ষৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই। Your permission has already been granted. ইতিমধ্যে অনুমতি প্ৰদান কৰা হৈছে। গতিকে এই দুটা কথাৰ প্ৰতি আমাৰ প্ৰতিযোগীসকলে লক্ষ্য ৰাখিব।
যিসকল প্ৰতিযোগীয়ে আজি বিজয়ী হ'ব তেওঁলোকক মই আগতীয়াকৈ অভিনন্দন জনাইছোঁ, ওলগ জনাইছোঁ। আৰু যিসকল প্ৰতিযোগীয়ে পুৰস্কাৰ আজি নাপাব তেওঁলোকক ভৱিষ্যতৰ বাবে মই শুভেচ্ছা প্ৰদান কৰিছোঁ। প্ৰতিযোগিতাত পুৰস্কাৰ পোৱাটো ডাঙৰ কথা নহয়, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো আটাইতকৈ প্ৰয়োজনীয়। আপুনি আপোনাৰ ব্যক্তিগত জীৱনতো আমি যিটো নৈৰাজ্যৰ মাজত আমি জীৱন নিৰ্বাহ কৰিছোঁ সাম্প্ৰতিক কালত, আপুনি 5 মিনিট সময় আছুতীয়াকৈ আপুনি নিজৰ মন্তব্য প্ৰকাশ কৰাৰ বাবে আনকি আপোনাৰ পৰিয়ালৰ মাজতো সুযোগ নাপাব পাৰে, কিন্তু বিতৰ্ক কলাৰ মঞ্চই আপোনাক সেই সুযোগ প্ৰদান কৰিছে। আপুনি ইয়াত 5 মিনিট সময় উইদাউট এনি ইণ্টাৰাপশ্যন আপুনি 5 মিনিট সময় নিজৰ বক্তব্য স্বাধীনভাৱে আপুনি অভিব্যক্ত কৰিব পাৰে। মই ভাবোঁ এজন ছাত্ৰ হিচাপে আটাইতকৈ সেইটোৱেই ডাঙৰ সুযোগ যিটো আমি গ্ৰহণ কৰিব লাগে। আৰু আমি ব্যক্তিগতভাৱে গ্ৰহণ কৰিছিলোঁ বাবে সেই 5 মিনিট সময় পুৰস্কাৰ পাওঁ বা নাপাওঁ নিৰন্তৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। বিশেষকৈ মই 5ম শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈ 3 বছৰ মই বিতৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা স্বত্তেও এটাও পুৰস্কাৰ পোৱা নাছিলোঁ। কিন্তু 8ম শ্ৰেণীৰ পৰা মই আৰু পিছলৈ ঘূৰি চাব লগা মোৰ কেতিয়াও হোৱা নাছিল। কিন্তু পুৰস্কাৰ নাপালেও আজি বিতৰ্ক কলাৰ মঞ্চই আমাক ব্যক্তিগত জীৱনত এজন বক্তালৈ আমাক ৰূপান্তৰিত কৰিছে। সেইবাবে মই কৈছোঁ পুৰস্কাৰটো ডাঙৰ কথা নহয়, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আনকি আপুনি আচলকৈ যেতিয়া এজন সাংসদ হ'ব বা বিধায়ক হ'ব, আপুনি সদনত আপোনাক অধ্যক্ষই 5 মিনিট সময় দিয়াৰ পিছতো আপুনি 5 মিনিট উইদাউট ইণ্টাৰাপশ্যন আপুনি বক্তব্য প্ৰদান কৰিব পাৰিবনে নোৱাৰিব তাৰ কোনো নিশ্চয়তা নাই। কিন্তু অন্ততঃ আপুনি এই প্ৰতিযোগিতাৰ যিখন বিতৰ্ক কলাৰ মঞ্চ তাত আপুনি 5 মিনিট নিশ্চিতভাৱে ক'বলৈ পাৰিব। আৰু সেইবাবে ইউ নিড নট টু বি হাৰি, আপুনি ইমান উগ্ৰভাৱে কথা কোৱাৰ প্ৰয়োজন নাই, কাৰণ এইটো সংসদীয় বক্তৃতা, এইটো সংসদীয় বক্তৃতা। আপুনি গাম্ভীৰ্যৰ সৈতে উইথ ইয়ৰ কনভিকশ্যন আপোনাৰ নিজৰ যুক্তিৰ ওপৰত আপুনি নিজৰ যুক্তিক দৃঢ়তাৰে প্ৰতিপন্ন কৰিব পাৰিব লাগিব। আপুনি ইয়াত আপুনি অশিক্ষিত এটা ছেকশ্যনক আপুনি কনভিন্স কৰাৰ ইয়াত প্ৰয়োজন নহয়, কাৰণ সংসদত প্ৰত্যেকজন ব্যক্তি সচেতন ব্যক্তি। গতিকে আমি ইয়াত আমাৰ যিটো নাটক ধৰ্মিতা অভিনয় কৰা সেই বস্তুবোৰ বাদ দি, কাৰণ সংসদীয় বক্তৃতাই যে ডিচেণ্ট স্পিকিং, এটা সভ্যোচিতভাৱে আমি আমাৰ বক্তৃতাটো প্ৰদান কৰিব পাৰিব লাগিব। আৰু তাৰ বাবে মই প্ৰতিযোগীসকলক কওঁ, আমি 5 মিনিটৰ যিহেতু আমাক সময় দিয়া হয়, আমি আমাৰ যিটো কণ্টেণ্ট, যিখন আমি খচৰা প্ৰস্তুত কৰোঁ, সেই খচৰাখন যাতে সীমিত হৈ থাকে। আপুনি মূল কি ধৰণে যুক্তিটো আগবঢ়াই লৈ গৈছে, আপুনি কিমান কথা 4 মিনিটৰ সময়ৰ ভিতৰত আজি এই যিখন আপোনাৰ ইউনিফৰ্ম চিভিল কোডৰ দৰে বিষয়, আপোনাৰ তাৰপিছত জেণ্ডাৰ জাষ্টিছৰ দৰে এটা বিষয়, আপুনি কনষ্টিটিউশ্যনেল মৰেলিটিৰ দৰে এটা বিষয়, এই গোটেইবোৰক আপুনি সামৰি আপুনি 4 মিনিট 5 মিনিটৰ ভিতৰত বক্তব্য প্ৰদান কৰাটো পৃথিৱীৰ আটাইতকৈ বিচক্ষণ মানুহজনৰ বাবেও সম্ভৱ নহয়। তেনেস্থলত আপোনাৰ বাবে প্ৰয়োজনীয় আপুনি আপোনাৰ যিটো আমাৰ ৰিজনিং ফেকাল্টি কি ধৰণে ডেভেলপ কৰিছোঁ, আপুনি তাৰ উমান দিব পাৰিলেই যথেষ্ট। ইয়াৰ পিছত মই বাকী ত্ৰুটি যিখিনি বিতৰ্ক কলাৰ যিখিনি ত্ৰুটিৰ কথা আছে, যিখিনি কলাসন্মত কথা আছে, আমাৰ 2জন বিচাৰকে ক'ব। কিন্তু মই বিষয়বস্তুৰ ক্ষেত্ৰত অলপমান মনোনিৱেশ কৰিব বিচাৰিছোঁ। আমি বৰ্তমান সময়ত যিটো গণতান্ত্ৰিক ব্যৱস্থাত আছোঁ বুলি আমি দাবী কৰোঁ পৃথিৱীৰ মানুহ, আচলতে আমি ইয়াত ৰাজনীতি বিজ্ঞানৰ অধ্যাপিকা আছে, জিন্তু গোহাঁই নিজেই আপোনাৰ ৰাজনীতি বিজ্ঞানৰ মানুহ। আমি পৃথিৱীত কৈছোঁ যে আমি ৰাজতন্ত্ৰ ওফৰাই দিলোঁ, আমি ইয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছোঁ। কিন্তু সঁচাই জানো পৃথিৱীয়ে আমি গণতন্ত্ৰ অৰ্থাৎ ৰাইজৰ শাসন সমগ্ৰ পৃথিৱীয়ে এতিয়াও আমি সফলভাৱে আমি পালন কৰিব পৰা নাই। আমি বৰ্তমান এই চিষ্টেম অফ গভৰ্নেন্স ডেভেলপ কৰিছোঁ কেৱল মাত্ৰ, এই চিষ্টেম অফ গভৰ্নেন্স। তাক গণতান্ত্ৰিক বুলি আমি ক'ব পাৰোঁ নে নোৱাৰোঁ, ক'ব নোৱাৰোঁ। এই ৰিপ্ৰেজেণ্টেটিভ ফৰ্ম অফ গভৰ্ণমেণ্ট,
এটা প্ৰতিনিধিত্বমূলক শাসন ব্যৱস্থাহে কেৱল মাত্ৰ কায়েম কৰিব পাৰিছে পৃথিৱীৰ মানুহে তথাকথিত ৰাজতন্ত্ৰক উফৰাই। এটা প্ৰতিনিধিত্বমূলক শাসন ব্যৱস্থা। আৰু প্ৰতিনিধিত্বটো কি ধৰণে নিৰ্ধাৰিত হ'ব? ভোটৰ দ্বাৰা নিৰ্ধাৰিত হ'ব। এই ৰিপ্ৰেজেণ্টেটিভ ছিষ্টেম বাই ভোট। আমি আমাৰ প্ৰতিনিধি নিৰ্বাচন কৰি দিছোঁ। দেশৰ শাসন ব্যৱস্থাত জনসাধাৰণৰ কোনো প্ৰত্যক্ষ দেশৰ শাসন ব্যৱস্থাৰ সৈতে দেশৰ জনসাধাৰণৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই। আৰু এই কথা মই কোৱা কথা নহয়, মহাদেশী শ্ৰী অৰবিন্দই কৈ গৈছে যে পৃথিৱীৰ মানুহে এতিয়াও গণতন্ত্ৰৰ সোৱাদ পোৱা নাই, যে গণতন্ত্ৰৰ সোৱাদ পোৱা নাই। তাৰ পৰিৱৰ্তে মই আপোনালোকক এটা কথা কৈছোঁ, আপোনালোক ইউ উইল বি এষ্টনিছড। এখন জয়ছোৱাল প্ৰায় 200 বছৰ আগতে লেখা, 150-200 বছৰ আগতে লেখা কনষ্টিটিউচনেল হিষ্ট্ৰী অফ হিন্দু ইণ্ডিয়া। আপুনি শব্দটো চাব দেই, যেতিয়া গণতন্ত্ৰ সাংবিধানিকভাৱে প্ৰতিষ্ঠিত হোৱা নাই, এজন জয়ছোৱাল নামৰ লেখকৰ কিতাপ, আজিৰ পৰা প্ৰায় 150-200 বছৰ আগতে প্ৰকাশ কৰা কিতাপ। কিতাপখনৰ নাম হ'ল কনষ্টিটিউচনেল হিষ্ট্ৰী অফ হিন্দু ইণ্ডিয়া। কিয় ক'লে? আমি ভাৰতবৰ্ষত মোগলসকল অহাৰ পূৰ্বলৈকে, অৰ্থাৎ যিটো নিৰংকুশ ৰাজতন্ত্ৰ, এবছলিউট মোনাৰ্কি ভাৰতবৰ্ষত নাছিল। ভাৰতবৰ্ষত যিটো এবছলিউট মোনাৰ্কি, এই সংস্কৃতিৰ সৈতে ভাৰতীয় মানুহ পৰিচিত হৈছে কেৱল মোগলসকল অহাৰ পিছত। তাৰ আগতে যিটো ভাৰতবৰ্ষত কনষ্টিটিউচনেল মোনাৰ্কি আছিল, ইট ৱাজ অলমষ্ট কনষ্টিটিউচনেল মোনাৰ্কি। কেনেধৰণৰ কনষ্টিটিউচনেল মোনাৰ্কি? ৰজাৰ হাতত দেশৰ শাসন ব্যৱস্থাৰ মাজত এটা ভাগ বতৰুৱা আছিল। কিছুমান ক্ষমতা ৰজাৰ লগত আছিল, কিছুমান ক্ষমতা মন্ত্ৰী পৰিষদৰ আছিল, আকৌ কিছুমান ক্ষমতা মন্ত্ৰী পৰিষদ আৰু ৰজাৰ মাজত কমন আছিল, আৰু আটাইতকৈ অধিক ক্ষমতা, ইউ উইল বি এষ্টনিছড, আৰু এইটো কথা ৰাজনীতি বিজ্ঞানৰ ছাত্ৰসকলে যে গৱেষণাৰ বাবেও এটা উপযুক্ত বিষয়, দেশত 2খন আজিৰ দৰে সংসদ আছিল ভাৰতবৰ্ষত। এখনক কোৱা হয় যে মিউনিচিপালিটি বুলি, আৰু এখনক কোৱা হৈছিল জেনেৰেল এছেম্বলি। এই 2খনৰ আজিৰ দৰে সংসদ তেতিয়া ছিজনেলি অনুষ্ঠিত নহৈছিল। সংসদৰ সদস্যসকলে ৰাজধানীত প্ৰতিদিনাই 10টাৰ পৰা 5টালৈ থাকিব লাগিছিল, আৰু প্ৰতিদিনাই তেওঁলোকে প্ৰত্যেকখন বিল, অৰ্থাৎ এই জেনেৰেল এছেম্বলি আৰু আপোনাৰ মিউনিচিপালিটি যিখন আপোনাৰ পৰিষদ আছিল, কাউন্সিল, তাৰ পৰা ফাইল ৰজাৰ তাত গৈছিল। ৰজাই কেৱল নিয়ম মাফিক ছিগনেচাৰ কৰিব লাগিছিল। That was a form of democracy developed by India, য'ত এজন মানুহে সিদ্ধান্ত নলৈছিল। আজিৰ দৰে যি ধৰণে আমি ডিভাইড কৰিছোঁ, আমাৰ ন্যায়পালিকা বেলেগ, কাৰ্যপালিকা বেলেগ, এই যে ন্যায়পালিকা, কাৰ্যপালিকা, তাৰপিছত বিধানপালিকা, অৰ্থাৎ বিধানপালিকাই, এই যে বিধান পৰিষদে কাৰ্যপালিকাৰ কামত হস্তক্ষেপ কৰিব নোৱাৰে, কিন্তু ভাৰতবৰ্ষত আগত পাৰিছিল। ৰজাই কেৱল মাত্ৰ ৰজাৰ হাতত কোনটো ক্ষমতা, এবছলিউট ক্ষমতা আপোনাৰ ৰজাৰ হাতত কোনটো আছিল, এই কি কয় জানেনে? কেৱল তেওঁ মঠ মন্দিৰ, শিক্ষানুষ্ঠান ইত্যাদি কিছু অৰ্থ ডিছক্ৰিশ্যনাৰী তেওঁ দান দিব পাৰিছিল। ইয়াৰ বাহিৰে তেওঁৰ হাতত কোনো ক্ষমতাই নাছিলে ৰজাৰ। কিন্তু ৰজাৰ ছিগনেচাৰ নোহোৱাকৈ কোনো নিৰ্দেশ আপোনাৰ কেতিয়াও কাৰ্যকৰী নহৈছিল। কিন্তু ৰজাই সেই সিদ্ধান্তসমূহত ব্যক্তিগত কোনো মন্তব্য দিব নোৱাৰিছিল। অৰ্থাৎ জেনেৰেল কাউন্সিল আৰু মিউনিচিপালিটিৰ পৰা যিবোৰ নিতৌ পাই যাব, অৰ্থাৎ আজিৰ দৰে সাংসদসকল বোলে এতিয়া বোলে শীতকালীন অধিৱেশন হৈছে, তেনেকুৱা নহয়। গতিকে আকৌ তাৰপিছত কিছুমান ক্ষমতা আছিলে মন্ত্ৰী পৰিষদৰ। কোনবোৰ ক্ষমতা? বিশেষকৈ যুদ্ধ আৰু সন্ধি। যুদ্ধ আৰু সন্ধিৰ ক্ষেত্ৰতো ৰজাই ব্যক্তিগত সিদ্ধান্ত ল'ব নোৱাৰিছিল, আৰু সেই ক্ষমতাটো আকৌ কি কয় জেনেৰেল এছেম্বলি আৰু মিউনিচিপালিটিৰ নাছিল। তেনেহ'লে জেনেৰেল এছেম্বলি আৰু মিউনিচিপালিটি বোৰ্ডে, আপোনালোকে ইউ উইল বি এষ্টনিছড, অৰ্থাৎ ভাৰতবৰ্ষত যিটো যে কনষ্টিটিউচনেল হিষ্ট্ৰী অফ হিন্দু ইণ্ডিয়া, তাত সেই জয়ছোৱালে লিখিছে, কৈছে আপোনাৰ
আনকি এই দুখন হাউচৰ যেনেকৈ আজি আমাৰ ৰাজ্যসভা আৰু লোকসভাৰ জইণ্ট সেশনে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, কৈছে যে ৰজাক ৰিমুভ কৰিব পাৰিছিল। এই দুখন সদনৰ যুটীয়া বৈঠকৰ সিদ্ধান্ত মৰ্মে ৰজা পৰিৱৰ্তিত হৈছিল। কেৱল ৰজা নহয়, বংশটোকো পৰিৱৰ্তন কৰিব পাৰিছিল। গতিকে মই এইখিনি কথা এইভাবে কৈছোঁ যে বৰ্তমানো আমি যিটো তথাকথিত গণতান্ত্ৰিক আমি ৰাজতন্ত্ৰক ওফৰাই যিটো গণতান্ত্ৰিক সাংবিধানিক ব্যৱস্থাৰ মাজত থকা বুলি কৈছোঁ, তাত দৰাচলতে এনেধৰণৰ যিবোৰ আমি আইন বিষয়ক কথা আমি আলোচনা কৰোঁ বৰ্তমানৰ সময়ত, মই দুটা কথাৰ কাৰণে উল্লেখ কৰিছোঁ। ইউনিফৰ্ম চিভিল কোড আমাৰ দেশত যিটো এতিয়া দলীয়ভাৱে আপোনাৰ একোটা দলে নিৰ্বাচন খেলে, তেওঁলোকে নিজৰ নিৰ্বাচনী স্বাৰ্থৰ দ্বাৰাই পৰিচালিত হ'ব। যদি সংসদত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে, যদি তেওঁলোকে ইচ্ছা কৰে, তেওঁলোকৰ যদি এইটো ৰাজনৈতিক স্বাৰ্থৰ সপক্ষে বুলি ভাবিছে, তেনেহ'লে সেই বিল তেওঁলোকে সদনত, বিধানসভাত, সংসদত পাছ কৰিবই। আৰু যদি ৰাইজে যদি ভাবিছে যে এয়া আমাৰ বিৰুদ্ধে গৈছে, তেনেহ'লে পৰৱৰ্তী সময়ত তেওঁলোকক ক্ষমতাচ্যুত কৰিব। আমাৰ হাতত কিমানেই, আমাৰ হাতত যিটো পৰিসৰ, আমাৰ যিটো সুযোগ আছে যে যদি আমাৰ জনসাধাৰণৰ বিপক্ষে এখন চৰকাৰে যদি স্বেচ্ছাচাৰীভাৱে এখন আইন প্ৰণয়ন কৰে, আমি সেই আইন প্ৰণয়ন কৰা স্বেচ্ছাচাৰী দলটোক পৰৱৰ্তী নিৰ্বাচনত আমি ক্ষমতাচ্যুত কৰিব পাৰিম। এইটো হ'ল প্ৰথম কথা। তেনেহ'লে মই এইখিনি কথা কোৱাৰ উদ্দেশ্য কি? তেনেহ'লে এই ধৰণৰ বিলবোৰ, এই ধৰণৰ সমস্যাবোৰ, মই যিটো তাৰ চিভিলাইজেশ্যনেল এছপেক্ট আছে, সভ্যতাৰ লগত জড়িত যিবোৰ বিষয় আছে, আমি ইয়াত জেণ্ডাৰ জাষ্টিছৰ কথা কৈছোঁ। জেণ্ডাৰ জাষ্টিছৰ কথা দুটা ধৰণে আছে। এটা হ'ল উইদিন দি ছিংগল কমিউনিটি, যে পুৰুষ আৰু নাৰীৰ মাজত জেণ্ডাৰ ইকুৱেলিটি আছে নে নাই। আকৌ এটা হ'ল এক্ৰছ দি কমিউনিটিজ, অৰ্থাৎ এটা ধৰ্মৰ মাজত ধৰি ল'লো আমি জেণ্ডাৰ ইকুৱেলিটি আছে, কিন্তু আন এটা ধৰ্মৰ মাজতো জেণ্ডাৰ ইকুৱেলিটি, জেণ্ডাৰ জাষ্টিছ আছে নে নাই, আমি সেই বিষয়ে আমি আলোচনা কৰাৰ সুযোগ আছিল। আমি বহু সময়ত বহু সম্প্ৰদায়ৰ ভিতৰৰ সাংস্কৃতিক পৰম্পৰাৰ কথা নাজানো বা আলোচনা কৰিব নোখোজো, কেৱল মাত্ৰ নেৰেটিভৰ দ্বাৰা। এই ইয়াত এজন প্ৰতিযোগীয়ে কৈছে যে আমি এতিয়ালৈকে, মই প্ৰত্যাহ্বানৰ সৈতে কৈছোঁ, সকলো ধৰ্মই একে কথা নকয়। মই প্ৰত্যাহ্বানৰ সৈতে কৈছোঁ, যদি মই প্ৰত্যাহ্বানৰ সৈতে কৈছোঁ, তেনেহ'লে প্ৰতিটো ধৰ্মৰ ভিতৰত কি কথা আছে সেই বিষয়ে ডিছকাশ্যন হোৱাটো প্ৰয়োজনীয় হয় নে নহয়। কিন্তু ইয়াত আমাক এটা নেৰেটিভ আছে, এণ্ড ডেট নেৰেটিভ হেজ বিন ইম্প'জ, যে আমি প্ৰত্যেকটো ধৰ্মৰ মাজত ইকুৱেল কথা, একে কথা কোৱা বুলি আমাক এটা ধাৰণা দিবলৈ যত্ন কৰা হয়। লেটছ প্ৰুভ ইট। আমি এইটো প্ৰমাণ কৰোঁ, আমি সেই বিষয়ে আলোচনা কৰোঁ, প্ৰত্যেকটো ধৰ্মৰ বিষয়ে কি কথা আছে আমি আলোচনা কৰোঁ। গতিকে এই বিষয়টোত যে জেণ্ডাৰ ইকুৱেলিটি পৃথিৱীৰ ধৰ্মসমূহৰ মাজত আছে নে নাই। তাৰপিছত দ্বিতীয় কথা, যে এখন চৰকাৰে জনজাতিসকলক এখন আইনৰ পৰা ৰেহাই দিব বিচাৰিছে। ইয়াত কোনো এজন প্ৰতিযোগীয়ে কোৱা নাই কিয় ৰেহাই দিব বিচাৰিছে, সেই চৰকাৰৰ দৃষ্টিকোণটো কি। প্ৰতিখন আইনতে আপুনি চাব, এখন আইন যেতিয়া কৰে, আইনৰ তলত কিছুমান এক্সেমশ্যন থাকে। আনকি ইনকাম টেক্স একখন কৰিবলৈ গৈও আপোনাৰ যেতিয়া বোলে অমুক স্লেবত 30% টেক্স হ'ব, আকৌ সেইটো কথা ক'বলৈ গৈ তলত কিন্তু কিছুমান এক্সেমশ্যন থাকে। কাৰণ গণতান্ত্ৰিক শাসন ব্যৱস্থাত যিটো কৈছে যে আমি বৈচিত্ৰ্য ৰক্ষা কৰিব লাগিব। গতিকে কি কাৰণেনো সেই এক্সেমশ্যনসমূহ দিছে, তাত আপোনাৰ বাবে যুক্তিটো গ্ৰহণযোগ্য নহ'লেও অন্ততঃ সেই বিধেয়কখনত কিন্তু কিছু যুক্তি দিয়া থাকে। আমি সেই যুক্তিবোৰৰ ওপৰত আলোকপাত কৰিব পাৰিব লাগিছিল। অৰ্থাৎ এই যে কনষ্টিটিউচনেল মৰেলিটি বা জেণ্ডাৰ ইকুৱেলিটি এক্ৰছ দি ৰিলিজিয়াছ কমিউনিটিজ আছে নে নাই। What is the position of women in my own religion as well as in others' religion? আমি সেই বিষয়ে আলোচনা কৰিছোঁ নে কৰা নাই, নে ধৰি লৈছোঁ যে প্ৰতিটো ধৰ্মতে নাৰীৰ মৰ্যাদা একেই।
আমি সেই বুলি ধৰি লৈছো নেকি? আমি এই যিবোৰ চিভিলাইজেশ্যনেল ইস্যু, এই চিভিলাইজেশ্যনেল যিবোৰ ইস্যু, আমি এইবোৰ আলোচনা কৰাৰ এটা সুযোগ, এটা পৰিৱেশ সৃষ্টি হোৱাটো প্ৰয়োজনীয়। গতিকে আজি যেহেতু কৈছো এইটো ৰিপ্ৰেজেণ্টেটিভ ফৰ্ম অফ গভৰ্ণমেণ্ট, মোৰ ইচ্ছা থাকক বা নাথাকক, যদি শাসনাধিষ্ঠ দলটোৰ হাতত সংখ্যাগৰিষ্ঠতা আছে তেওঁলোকে সদনত এইখন পাছ কৰিব। আৰু যদি শাসনাধিষ্ঠ দলটোৰ এই কাৰ্যটো স্বেচ্ছাচাৰী যেন বুলি যদি জনসাধাৰণৰ অনুভৱ হয় যে তেওঁলোকক পৰৱৰ্তী নিৰ্বাচনত আমি তেওঁলোকক ক্ষমতাচ্যুত কৰিম। কিন্তু ভাৰতবৰ্ষত মই আজি বিশেষভাৱে ক'বলৈ নাযাওঁ, কেতিয়াবা কিছুমান আনকি বহু বঁটা বাহন পোৱা মানুহেও আজিৰ পৰা 10-12 বছৰ আগলৈকে আমি কিছুমান কথা সমাজত ক'ব পাৰোঁ, কিছুমান সম্প্ৰদায়ক, কিছুমান ব্যক্তিক, কিছুমান নীতিক আমি বিৰোধিতা কৰি কথা ক'ব পাৰোঁ। কিন্তু সমান ধৰণে আমি আন এটা সম্প্ৰদায়ৰ ওপৰত বক্তব্য ৰখা যেন আমাৰ কোনো অধিকাৰেই নাছিল। অৰ্থাৎ আমি ধৰি ল'ব লাগিব, মানে উই আৰ নট এলাউড টু স্পীক। অন্তত যোৱা 10 বছৰত বহু ক্ষেত্ৰত এতিয়া মানুহে ক'বলৈ ভয় নকৰা হৈছে যে যদি তুমি মোৰ সম্প্ৰদায়ৰ বিষয়ে ক'বলৈ গৈছা, ময়ো তোমাৰ সম্প্ৰদায়ৰ কথা পঢ়িম, তোমাৰ সম্প্ৰদায়ৰ যিখন শাস্ত্ৰৰ দ্বাৰা তুমি পৰিচালিত হৈছা সেইখন শাস্ত্ৰৰ দ্বাৰা ময়ো পৰিচালিত হ'ম। তাৰপিছত আৰু এটা কথাৰ প্ৰতি মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি মই বক্তব্যৰ সামৰণি মাৰিছোঁ। ভাৰতবৰ্ষত শাস্ত্ৰ আৰু সংহিতা একে বস্তু নহয়। শাস্ত্ৰ আৰু সংহিতা একে বস্তু নহয়। স্ক্ৰিপচাৰ্ছ, সংহিতা হ'ল ল। যি ধৰণে ভাৰতবৰ্ষৰ সংবিধান কিজানি শতাধিকবাৰ পৰিৱৰ্তিত হৈছে, আমি এতিয়াও কৈছোঁ যে আমি সমান নাগৰিক সংহিতা বুলি কৈছোঁ। So this so-called UGC bill is not a scripture which cannot be changed. এই সংহিতা, এই সমান নাগৰিক সংহিতা পৰহিলৈ আকৌ পৰিৱৰ্তিত পাৰে হ'ব, 2 বছৰ পিছত আকৌ পৰিৱৰ্তিত পাৰে হ'ব। কাৰণ কনষ্টিটিউশ্যনৰ ভিতৰত চেঞ্জ এটা বৈশিষ্ট্য, তাৰ মাজত পৰিৱৰ্তন হ'ব। কিন্তু আমি আমাৰ দেশৰ জাতীয় আমাৰ যিবোৰ বাগধাৰা আছে, বাগধাৰাৰ মাজত মই বিশেষকৈ এখন যেতিয়া আমাৰ অতীত ভাৰতবৰ্ষৰ ওপৰত যেতিয়া কলংক জাপি দিবলৈ যত্ন কৰা হয়, মনুস্মৃতি ইজ নেভাৰ এ স্ক্ৰিপচাৰ। ভাৰতবৰ্ষত মনুস্মৃতি ইজ নট এ স্ক্ৰিপচাৰ which need to be followed eternally. ভাৰতবৰ্ষত বেদ, উপনিষদ, they are spiritual scriptures. ব্ৰহ্মসূত্ৰ spiritual scripture. But মনুস্মৃতি is a law. ঠিক আমাৰ ভাৰতীয় সংবিধানখনৰ দৰে। এটা সময়ত আজিৰ পৰা 10 বছৰ আগত এটা সমাজ ব্যৱস্থাই সেই লখন সৰ্বসন্মতভাৱে স্বীকাৰ কৰিছে। কাৰণ 10 বছৰ আগত আমি সেইখন নমনাৰ কোনো ঐতিহাসিক উদাহৰণ নাই। আজি 10,000 বছৰ পিছত আপোনাৰ প্ৰয়োজন নাই, আপোনাৰ তথাকথিত অৰ্বাচীন আধুনিক চিন্তাই প্ৰয়োজন নাই বুলি কৈছে, দলিয়াই পেলোৱা। It is as easy as that. কিন্তু সংহিতা is not a scripture. I am not bound to follow মনুস্মৃতি। মই যদি এজন সনাতন ধৰ্মৰ ব্যক্তি হিচাপে I need to follow Gita, I need to follow Veda, I need to follow Upanishad, I need to follow Brahma Sutra, I need to follow Bhagavad Purana. But Manusmriti is not applicable on me, because Manusmriti is nothing but a constitutional law, social law. আৰু সেই সংহিতাও আমাৰ ভাৰতবৰ্ষত প্ৰতিটো যুগত পৰিৱৰ্তিত হৈছে। যি ধৰণে ভাৰতৰ সংবিধান আমি যোৱা 75 বছৰত শতাধিকবাৰ পৰিৱৰ্তন কৰিছোঁ। কেনেকৈ জানিব? আজি আপুনি কোনোবাই নিশ্চয়তা দিব পাৰিব নেকি যে আজি আমি যিটো আটাইতকৈ সভ্যোচিত বুলি ভবা এটা বিধান, আজিৰ পৰা 1000 বছৰ পিছৰ পৰিণত মানৱতাই যদি আটাইতকৈ জঘন্য বিধান বুলি যদি অভিহিত কৰে, তেতিয়া আপুনি মই জানো আমাৰ বিধানটোৰ সপক্ষে ওকালতি কৰিবৰ বাবে 1000 বছৰ পিছত থাকিম। ঠিক সেই ধৰণে 10,000 বছৰ আগত এখন সমাজে কি ধৰণে চলিছিলে, কি পৰিস্থিতিত তেওঁলোকে কি ধৰণে চলিছিলে, that was their prerogative.
2000 বছৰৰ আগৰ এখন সমাজে 5000 বছৰ আগত এখন সমাজে আনকি আপুনি সেই কথাটো বাদ দিয়ক আজি ধৰক এই মুহূৰ্ততে এতিয়া আমি এই বক্তৃতা দি থকাৰ সময়তে যদি এই ৰুমটোত এটা ভূমিকম্প হয় ভূমিকম্প হোৱাৰ সময়ত আমি এটা আপতকালীন পৰিস্থিতিৰ মাজত আমি ইয়াতে প্ৰত্যেকে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিম কাইলৈ যেতিয়া এখন বিশেষজ্ঞ কমিটি হ'ল বিশেষজ্ঞ কমিটিখনে যদি আমাক প্ৰশ্ন কৰে তুমি অমুকটো কিয় নকৰিলা সেই সময়ত তমুকটো কিয় নকৰিলা তেতিয়া মই কি মোৰ আত্মৰক্ষাৰ ক্ষেত্ৰত মই কি কম বোলে মইহে জানো সেই পৰিস্থিতিটোৰ সন্মুখীন মইহে থৈছিলো বোলে আজিৰ পৰা 10000 আজি আপুনি ধৰি লওক আমাৰ ভাৰতবৰ্ষৰ যিখন উচ্চতম আমাৰ ন্যায় ব্যৱস্থাৰ উচ্চতম সংস্থাই লিভিং আপোনাৰ এটা সভ্যচিত এটা সংস্কৃতি বুলি তাত আইনগত অনুমতি প্ৰদান কৰিছে যদি 500 বছৰ পিছৰ পৰিণত মানৱতাই কয় যে এই 2026 চন একবিংশ শতিকাটো এটা বৰ্বৰ সভ্যতা আছিল নকব পাৰে বুলি জানো দাবী কৰিব পাৰিব আৰু যদি কয় যে এই সমাজৰ উচ্চতম আইন ব্যৱস্থাই তাক বৈধ বুলি ঘোষণা কৰিছিল যদি 500 বছৰ পিছৰ পৰিণত মানৱতাই কয় তেতিয়া কি কৰিব আপুনি গতিকে আমি 2000 বছৰ আগৰ সমাজ ব্যৱস্থাক ক্ৰিটিসাইজ কৰাৰ বাবে মডাৰ্ন ম্যান ইজ নট এন্টাইটল টু কাৰণ মই মোৰ আধুনিক চেতনাৰ দ্বাৰা আধুনিক চিন্তাৰ দ্বাৰা মই 2026 চনৰ চেতনাৰ দ্বাৰা 10000 বছৰ আগৰ সমাজ ব্যৱস্থাক আই কান ক্ৰিটিসাইজ সেই অধিকাৰ মোৰ নাই বুলি মই ব্যক্তিগতভাৱে ভাবো কাৰণ মই তেতিয়া নাছিলো তাতে কি পৰিস্থিতিত কি ধৰণৰ আজি আন কথা বাদ দিয়ক এই যে আমাৰ ভাৰতবৰ্ষত ইমান বৈচিত্ৰ্য আছে আপোনালোকে যেটো কথা কৈছে যে যদি কমন সিভিল কোড হয় বৈচিত্ৰ্যৰ বিনাশ হ'ব যদি আমি একেই মানুহৰ মাজত আছো ইমান বৈচিত্ৰ্য কিয় হ'ল কি পৰিস্থিতি কি ধৰণৰ কথাৰ বাবে একোখন সমাজে একোটা নিয়ম সৃষ্টি কৰি লৈছিল আৰু বিশেষকৈ ভাৰতবৰ্ষৰ ক্ষেত্ৰত আমি আৰু এটা ইতিহাসৰ কথা পাহৰি যাওঁ প্ৰায় বিগত আপোনাৰ 1500 বছৰ ধৰি ভাৰতবৰ্ষৰ ইতিহাস স্বাভাৱিক ইতিহাস নহয় কিয় স্বাভাৱিক ইতিহাস নহয় সপ্তম শতিকাৰ পৰা ভাৰতবৰ্ষই 500 বছৰ বিদেশী আক্ৰমণকাৰীৰ সৈতে সংগ্ৰাম কৰিছে যুদ্ধ কৰিছে এণ্ড ইভেন্চুৱেলি ভাৰত পৰাজিত হৈছে 500 বছৰৰ পিছত পৃথিৱীত আপুনি মোক আন এটা জাতি দেখুৱাই দিয়ক 500 বছৰ সংঘৰ্ষৰত হৈ আছে এটা শক্তিৰ সৈতে পৃথিৱীৰ যদি আন জাতি হ'লহেঁতেন কেতিয়াবাই নিশ্চিন্ন হৈ গ'লহেঁতেন আৰু সেই 500 বছৰৰ সময়ত এটা বিদেশী আৰু আমাতকৈ উচ্চতৰ ক্ষমতা সম্পন্ন সামৰিক শক্তিৰ সৈতে প্ৰায় সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈ ভাৰতবৰ্ষই নিৰৱচ্ছিন্নভাৱে যুঁজিছে আৰু সেই 500 বছৰত এটা বিপদগ্ৰস্ত সমাজে নিজক ৰক্ষা কৰাৰ বাবে আপতকালীনভাৱে জৰুৰী ব্যৱস্থা হিচাপে কোনে ক'ত কি ধৰণৰ আত্মৰক্ষাৰ ব্যৱস্থা লৈছিল আমি আজি 2026 চনত আণৱিক শক্তি সম্পন্ন ভাৰতবৰ্ষই আমি সেইটো বিচাৰ কৰা সহজ নহয় আৰু এই 1207 খ্ৰীষ্টাব্দৰ পৰা লগত আৰু এটা কথা আমি এই যে ভাৰতবৰ্ষৰ বৈষ্ণৱ ধৰ্ম আন্দোলন এই বৈষ্ণৱ ধৰ্ম আন্দোলনৰ প্ৰতি ভাৰতবৰ্ষৰ প্ৰতিজন মানুহ কৃতজ্ঞ হৈ থকা উচিত যদি এই ঠিক 7 খ্ৰীষ্টাব্দত যেতিয়া ভাৰতত বৈদেশিক আক্ৰমণ প্ৰথম হৈছিল অৰ্ধ সহস্ৰাব্দ ব্যাপ্ত 5 শতিকা জুৰি ভাৰতবৰ্ষই যুঁজিছে ঠিক 7ম শতিকাৰ পৰাই ভাৰতবৰ্ষত বৈষ্ণৱ ধৰ্ম আন্দোলনে দেখা দিছে তাৰ পিছত নৱবৈষ্ণৱ ধৰ্ম যদি এই দুটা আন্দোলন যদি নহলহেঁতেন তেনেহ'লে ভাৰত 500 বছৰ পৃথিৱীত কোনো জাতি নাই এটা শক্তিৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম কৰিছে আৰু তাতকৈ ডাঙৰ কথা ভাৰত সেই সময়লৈকে ইণ্ডিয়া was an isolated geographical জাগা ইয়াত তিনিফালে সাগৰ একফালে পৰ্বত কমপ্লিটলি আইসোলেটেড পৃথিৱীৰ আন জাতিৰ সৈতে সম্বন্ধ নাছিল তেনেহ'লে ইয়াত বিদেশী কোনফালেদি সোমাইছিল মাত্ৰ এটাই ৰাস্তা উন্মুক্ত আছিল আমাৰ নৰ্থ ৱেষ্ট পাছ
যিটো আমি উত্তৰ পশ্চিম গিৰিপথ বুলি কওঁ আফগানিস্তানৰ মাজেৰে। আফগানিস্তান ৱাজ এ ভেৰি ষ্ট্ৰেটেজিক পইণ্ট, ষ্ট্ৰেটেজিক মিলিটাৰীলি ষ্ট্ৰেটেজিক পইণ্ট। সেইবাবে ভীষ্মই ইমান অপমান সহ্য কৰিও শকুনিক টলাৰেট কৰিছিল, কাৰণ ইণ্ডিয়া